গুৱাহাটীত ৰাষ্ট্ৰীয় শিল্প বজাৰ গুৱাহাটীৰ দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে দেশৰ সৰ্বোত্তম বজাৰ। যোৱা 21 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় গান্ধী শিল্প বজাৰ 15 দিন ধৰি চলিব বুলি জানিব পৰা গৈছে। আৰম্ভণিৰে পৰা অগণন লোকে ভিৰ কৰা এই শিল্প বজাৰত অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল, মিজোৰামৰ যথেষ্ট সংখ্যক বিপণীয়ে অংশগ্ৰহণ কৰে। চাওক এআইএন লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন। আপুনি নিজা হাতেৰে বনাইছে আৰু ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? গুৱাহাটীত কেনেকুৱা? ক'ৰ পৰা আহিছে? নগাঁৱৰ পৰা আহিছে। আৰু এই বস্তুখিনি আপুনি নিজে বনোৱা মানে আপুনি অকলে নে আৰু কোনোবা আপোনাৰ লগত আছে ধৰক বনাবলৈ, নে আপুনি নিজে কৰে এইবোৰ কাম? আপুনি শিকায় নে আপোনাৰ মানে নগাঁৱত ইনষ্টিটিউট আছে মানে য'ত আপুনি এইবোৰ বস্তু শিকায়? আচ্ছা, খুব ধুনীয়া ধুনীয়া বস্তু আপুনি আনিছে ঘৰত সজাব পৰাকৈ। আপুনি এইটো কিমান দিন ধৰি মানে কৰি আছে? কিমান বছৰ ধৰি আপুনি এই কামটো কৰি আছে? বহুত বছৰ ধৰি, 3-4 বছৰ ধৰি আপুনি কৰি আছে। ঠিক আছে। আৰু ইয়াত এই মেলাত কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে ৰাইজৰ বা কেনেকুৱা ভাল হয় ন? যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।